নামৰূপ টাইকোৱাণ্ডো একাডেমী অসমৰ ক্ৰীড়া ক্ষেত্ৰখনত এক পৰিচিত ক্ৰীড়া অনুষ্ঠান। বিগত 13টা বছৰে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় লগতে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত নামৰূপ টাইকোৱাণ্ডো একাডেমী পৰিয়ালে বহু প্ৰতিভাৱান খেলুৱৈ সৃষ্টি কৰাত সফল হৈছে। আজি একাডেমীখনৰ প্ৰতিষ্ঠা দিৱসৰ বিভিন্ন কাৰ্যসূচীৰ লগত সংগতি ৰাখি ইণ্টাৰ ক্লাব টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ মুকলি আন্তঃ ক্লাব টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ বিভিন্ন বিভাগত অনুষ্ঠিত কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থাসমূহ সম্পূৰ্ণ কৰি তুলিছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা খেলুৱৈসকলৰ লগতে ক্ৰীড়াপ্ৰেমী ৰাইজক আদৰণি জনাইছে আৰু অনুষ্ঠানটিৰ সফল সমাপ্তিৰ স্বাৰ্থত স্থানীয় শুভাকাংক্ষী ৰাইজৰ সহায় সহযোগিতা একান্তই কামনা কৰিছে। নামৰূপ টাইকোৱাণ্ডো একাডেমি আজি 13টা বছৰ ভৰি দিবলৈ সক্ষম হৈছে। তাৰ আজি উপলক্ষে আমি নামৰূপত ইণ্টাৰ ক্লাব টাইকোৱাণ্ডো অপেন ইণ্টাৰ ক্লাব টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ এখন আয়োজন কৰিছোঁ। তাতে আমাৰ কণ শিশুসকল PU আৰু আণ্ডাৰ 14 আৰু 12 আণ্ডাৰ 17লৈকে গেম আমি আয়োজন কৰিছোঁ। যিসকলে আমাৰ নতুন প্ৰজন্ম যিসকল খেলুৱৈ আমি উঠি আহিছে তেখেতলোকৰ কাৰণে আমি এটা প্লেটফৰ্ম দিছোঁ। ইয়াতে আমাৰ বিভিন্ন জিলাৰ পৰা আহিছে ক্লাবসমূহ আমি ইনভাইট কৰিছিলোঁ। বিশেষকৈ আমাৰ ইয়াতে আপোনাৰ টোটেল 25টামান ক্লাব আহিছে। আমাৰ 300 ওপৰত আমাৰ পাৰ্টিচিপেণ্ট ইয়াত অংশগ্ৰহণ কৰিছে।